নমস্কাৰ মই মাছানা আৰু মোৰ চেনেল মাছানাছ কালেকশ্যনৰ অন্য এটা হোলসেল ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ধুনীয়া ধুনীয়া নতুন কালেকশ্যন আহিছে, সেই কালেকশ্যনবোৰলৈ আজি ভিডিঅ'টো লৈ আহিলোঁ। আৰু আজি ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে আপোনালোকক অকণমান কথা ক'ব ওলাইছোঁ। সদায় কৈ থাকোঁ ভিডিঅ'টো, তথাপিও যিসকল নতুন ভিউৱাৰ আছে বা বহুতে পাৰ্চেছ কৰিম বুলি ভাবি আছে, বুজি পোৱা নাই, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো আৰম্ভণিতে অকণমান কথা ক'ব ওলাইছোঁ। আপোনালোকে বহুতে পাৰ্চেছ কৰিব বিচাৰিছে আৰু বহুতে বুজি পোৱা নাই। আপোনালোকে বস্তুসমূহ ল'ব হ'লে অনলাইন পে'মেণ্ট কৰি ল'ব লাগিব, কেছ অন ডেলিভাৰী নহ'ব। অনলাইন পে'মেণ্ট বুলি ক'লে আপোনালোকে গুগল পে', ফোনপে' আৰু পে'টিএম যিকোনো এটাৰ পে'মেণ্ট কৰিব লাগিব। আৰু বস্তুটো ল'বৰ কাৰণে প্ৰথমে আপোনালোকে ভিডিঅ'টো চাই যিটো বস্তু ভাল লাগে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছএপত মেছেজ কৰিব। মেছেজ কৰাৰ পিছত মই যদি জনাওঁ বস্তুটো ষ্টক আছে, আপোনালোকে ল'ব পাৰিব। আৰু আপোনালোকে বস্তুখিনি ল'বৰ কাৰণে DTDC স্পীড পোষ্টত ল'ব লাগিব। যিসকলে অলৰেডি বস্তুখিনি লৈছে তেওঁলোকে জানে, যিসকলে নাজানে তেওঁলোকক কৈছোঁ, আপোনালোকে যদি DTDC ল'ব খোজে 4-5 দিনৰ ভিতৰত পাব, কিন্তু ছাৰ্ভিচ পাব লাগিব। কিছুমান ভিতৰুৱা জেগাত DTDC ছাৰ্ভিচ নাপায়, তেতিয়া টাউন এৰিয়াৰ পৰা বস্তুটো ল'ব লাগিব, বা আপোনাৰ ওচৰ পাজৰ কোন জেগাৰ পৰা ল'ব লাগে সেই পিন নাম্বাৰটো দিব। হয়তো আপোনাৰ পিন নাম্বাৰটোত ছাৰ্ভিচ নাপাব পাৰে, কিন্তু ওচৰ পাজৰ কোনোবা এটা জেগাত ছাৰ্ভিচ পাব। সেই কথাটো আপোনালোকে জনাই দিব বস্তুটো লোৱাৰ আগত, যে অমুক জেগাৰ পৰা আমি ল'ব পাৰিম, তালৈ পঠাইলেই হ'ল। আৰু কোনোবাটো জেগাত একেবাৰে DTDC ছাৰ্ভিচ নাপায়, তেতিয়াহ'লে আমি স্পীড পোষ্টত পঠাওঁ। স্পীড পোষ্টত পঠালে আপোনাৰ নিয়াৰেষ্ট যিটো পোষ্ট অফিচ আছে তাৰ পৰা লৈ ল'ব পাৰিব। তেতিয়া সময় লাগে 10 দিনমান এটা মিনিমাম সময় লাগে। এতিয়া কথা আহিছে হোম ডেলিভাৰী হ'বনে। যিবোৰ জেগা DTDC এৰিয়াৰ 1 কিলোমিটাৰৰ ভিতৰত হয় তেতিয়া হোম ডেলিভাৰী হৈ যায়, নহ'লে অফিচৰ পৰা লৈ ল'ব লাগে। আৰু এইখিনি কথা জনাবৰ কাৰণে মই আপোনালোকক ভিডিঅ'টোৰ আৰম্ভণিতে কৈ দিলোঁ। ইয়াৰ উপৰিও আপোনালোকৰো এটা পাৰ্চনেল লাইফ থাকে, মোৰো এটা পাৰ্চনেল লাইফ থাকে, সেইকাৰণে কৈছোঁ আপোনালোকক ৰাতি 11টা বজাত বা 12টা বজাত আপোনালোকে প্লিজ ফোন নকৰিব। আৰু মই মেছেজ কৰাৰ লগে লগে হয়তো ৰিপ্লাই কৰিব নোৱাৰোঁ, কিবা এটা কামত ব্যস্ত থাকিব পাৰোঁ, কিন্তু আপোনালোকক মই ৰিপ্লাই কৰিমেই যেতিয়াই নহওক। আৰু আপোনালোকে মেছেজ কৰে সময় মূৰত, লগে লগে ৰিপ্লাইটো নাপালেই ফোন কৰিয়ে থাকে। ফোন কৰক, ভাল পাই কাৰণে ফোন কৰে, কিন্তু এনেকুৱা সময় হয় ফোনটো ৰিচিভ কৰিব, ময়ো এটা কামত ব্যস্ত হৈ থাকোঁ, তেতিয়া ফোনটো হয়তো ৰিচিভো কৰিব নোৱাৰোঁ। পৰাপক্ষলৈ আপোনালোকে মেছেজ কৰক, মই যেতিয়াই হওক মই ৰিপ্লাই কৰিম। একদম বিশেষ অসুবিধা নহ'লে আপোনালোকে পাৰিলে ফোনটো নকৰিব, মেছেজে কৰিব। মই যিমান পাৰোঁ চেষ্টা কৰোঁ মেছেজৰ ৰিপ্লাই কৰিবৰ কাৰণে। মেছেজৰ ৰিপ্লাই আপোনালোকে যেনেকৈ নহওক পাব। আৰু বহুত ৰাতি ফোন কৰিলে মোৰো অসুবিধা হয়, পাৰ্চনেল লাইফ এটা মোৰো থাকে, আপোনালোকৰো থাকে। আপোনালোকে এটা সময়ত এটা মানুহক মেছেজ কৰে, মোৰো কিন্তু সেইটো সময়ত মই বহুত মানুহক ৰিপ্লাই কৰিব লাগে হয়। নিশ্চয় আপোনালোকে বুজি পাইছে, একদম বেয়া নাপাব কথাখিনি কোৱাৰ কাৰণে। এইকাৰণে ক'লোঁ কাৰণ এইকেইদিন সময় এনেকুৱা হৈছে যে বহুত কামৰ প্ৰেছাৰ পৰিছে। পেকেজিং কৰাৰ পৰা বস্তুসমূহ পঠিয়াই দিয়াৰ লগে লগে নিজৰ কামো থাকে, সেইবোৰ মেনেজ কৰাৰ অলপ প্ৰব্লেম হৈ পৰে। যিমান পাৰোঁ চেষ্টা কৰিছোঁ কৰিবৰ কাৰণে। গতিকে আপোনালোকে এই কথাখিনি নিশ্চয় বুজি পাইছে বুলি আশা কৰিছোঁ। এতিয়া কালেকশ্যনসমূহ দেখুৱাবৰ কাৰণে আৰম্ভ কৰোঁ। যদি ভাল লাগে সোনকালে বুকিং কৰি ল'ব, কাৰণ হ'লচেল প্ৰাইচ আৰু ষ্টক লিমিট কালেকশ্যন। আজিৰ প্ৰথম কালেকশ্যনটো দেখুৱাব ওলাইছোঁ, যিটো মই পিন্ধি আছোঁ, আৰু এটা খুব মৰম লগা ট্ৰেণ্ডিং কালেকশ্যন। দেখিছেনে? এইটো আপোনালোকে ষ্টেটাছ লগাইছিলোঁ আৰু তেতিয়া বহুতে বিচাৰি থাকিলে, আজি ভিডিঅ'ত লৈ আহিছোঁ। যিসকলে ল'ম বুলি ভাবে সোনকালে বুকিং কৰি ল'ব। বাৰে বাৰে এইষাৰ কথা এইকাৰণে কওঁ, বহুতে ষ্টক ল'ম বুলি ভাবি থাকে, 2-3 দিনৰ পিছত মেছেজ কৰে, হয়তো সেই বস্তুটো নাথাকে। সেইকাৰণে যদি আপোনাৰ প্ৰয়োজন হৈ আছে সোনকালে বুকিং কৰি ল'ব। এই কালেকশ্যনটো চাওক, ধুনীয়া পাইপ ডিজাইনত আছে আৰু বলমণি থাকিব। এইফালে চিলভাৰৰ ব্লু কালাৰত আছে, ইয়াৰিংযোৰ 3 খিলা পাতৰ তলত থাকিব। ধুনীয়া হেংগিঙত আছে, হেভি কালেকশ্যন এটা। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব। আৰু এই কালেকশ্যনটোৰ প্ৰাইচ 850 আছিলে, বৰ্তমান আপোনালোকে হ'লচেল প্ৰাইজত পাব অনলি 600 শ্বিপিং ফ্ৰী। যাকেই লাগে সোনকালে বুকিং কৰি ল'ব, অনলি 600 শ্বিপিং ফ্ৰী। পাইপ ডিজাইনত আছে, বহুত বেছি ধুনীয়া। ষ্টক একদম লিমিট থাকে, আৰু ভাল লাগিলে সোনকালে বুকিং কৰি ল'ব। ইয়াৰ কালাৰ অপশ্যন আছে, কালাৰ অপশ্যনটো দেখুৱাই আছোঁ। এইটো আহিব ব্লেক কালাৰত, ছেম মই পিন্ধি থকাটোৰ নিচিনাই হয়। এইটো ওচৰৰ পৰা দেখুৱাইছোঁ, এইটো আহিব ব্লেক কালাৰত। দেখিছেনে? ব্লেক কালাৰ খুব বেছি ধুনীয়া। এনেকৈ বলমণি টাৰ্চেলত থাকিব, পিছফালৰ টাৰ্চেলডাল আছে খুবেই ধুনীয়াকৈ চিলভাৰতে দিয়া আছে। আৰু এয়া পাইপ ডিজাইনত থাকিব, যিটো মই পিন্ধি আছোঁ তেনেকুৱাই হয়। ইয়াৰিংছ থাকিব, ইয়াৰিংছৰ যিটো মই ব্লু কালাৰ দেখুৱাইছোঁ এনেকুৱা ধৰণৰে ইয়াৰিংছ হ'ব। ইয়াৰে মাত্ৰ কালাৰটো ব্লেক কালাৰ থাকিব। যদি ব্লেক কালাৰটো ভাল লাগে স্ক্ৰীনশ্বট লৈ ল'ব। এইটো ব্লেক কালাৰটো ভাল লাগিলে ব্লেক কালাৰটো স্ক্ৰীনশ্বট লৈ ল'ব। ছেম প্ৰাইচ 600, মাত্ৰ 600 টকাত এই কালেকশ্যনটো পাই আছে। এনে এইটোৰ প্ৰাইচ 850 আছিলে, বৰ্তমান আপোনালোকে হ'লচেল প্ৰাইজত পাইছে অনলি 600 ৰুপিজ। ভাল লাগিলে সোনকালে বুকিং কৰি ল'ব।
কালেকশনটো চাওক, এইটো এটা খুব মৰম লগা সিম্পল ষ্টেণ্ডাৰ্ড কালেকশ্যন হয় আৰু ডিজাইনটো দেখিছেনে গোলাপৰ পাতৰ নিচিনা ডিজাইন আছে। ইয়াৰিংছযোৰ এনেকৈ থাকিব টপত দেখিছেনে বহুত এটা বেছি ধুনীয়া কালেকশ্যন। ইয়াৰিংছযোৰ থাকিব এইযোৰ, যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ ল'ব। বহুত বেছি ধুনীয়া এটা কালেকশ্যন। প্ৰাইচ আহিব অনলি 220 ৰুপিজ, মাত্ৰ 220 টকা এই ধুনীয়া কালেকশ্যনটো পাই আছে। যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ ল'ব। পিছে ষ্টক আছে, যাক প্ৰয়োজন আছে সোনকালে বুকিং কৰি ল'ব। বিৰাট এটা বেছি ধুনীয়া কালেকশ্যন, অনলি 220 টকাত পাই আছে। নেক্সট কালেকশ্যনটো দেখুৱাইছোঁ, বিৰাট ধুনীয়া এটা দুগদুগী আহিছে। এইটো দুগদুগী চাওক, ভিতৰত এনেকৈ নেট ডিজাইনৰ কাম কৰা আছে আৰু এই গোটেই কাষটো মিনা কৰা আছে। আপোনালোকে এই চেইনত পাব, এইডাল চেইনত পিন্ধিব পাৰিব, লং আছে। ইয়াৰিংছটো তেনেকুৱা দুগদুগী ডিজাইনতে আছে। তিনিখিলা পাতৰ তলত দুগদুগীটোৰ নিচিনাই আছে। যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ ল'ব। একদম ৰিজনেবল প্ৰাইচ এটাত পাই আছে, অনলি 249, মাত্ৰ 249ত এই কালেকশ্যনটো পাই আছে। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব। বহুত বেছি ধুনীয়া এটা কালেকশ্যন দেখিছেনে, বহুতেই বেছি ধুনীয়া এটা কালেকশ্যন। যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ ল'ব, অনলি 249। আৰু এই চেইনডাল থাকিব 30 ইঞ্চ। নেক্সট এডাল গলপতা দেখুৱাইছোঁ, বহুতেই মৰম লগা গলপতা। ব্ৰাইড হিচাপে পিন্ধিলে বহুত ধুনীয়া লাগিব। বহুকেইগৰাকী ব্ৰাইডে লৈ পিন্ধিছে আৰু ফটো শ্বেয়াৰ কৰিছে, বহুত ধুনীয়া লাগিছে। মই আপোনালোকক পিন্ধি দেখুৱাইছোঁ কেনেকুৱা লাগিব পিন্ধিলে। এই চাওক, মই পিন্ধি কিনে দেখুৱাইছোঁ, বহুত ধুনীয়া। আপোনালোকে ইয়াতকৈ লুজ কৰিও পিন্ধিব পাৰিব। মই এনেকৈ পিন্ধি কিনে দেখুৱাইছোঁ, বহুত এটা বেছি ধুনীয়া কালেকশ্যন। চাওকচোন, ইয়াৰিংছযোৰ আহিব এনেকৈ টপত, তলত আকৌ এই দুটা চেইন ডিজাইনত আছে। যদি এই কালেকশ্যনটো ভাল লাগিছে, গলপতাটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 250 ৰুপিছত, মাত্ৰ 250 টকাত এই ধুনীয়া কালেকশ্যনটো পাই আছে। যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ ল'ব, অনলি 250 ৰুপিজ। কালেকশ্যনটো চাওক, এইটো আগতে দেখুওৱা এটা কালেকশ্যন হয়, লটাছ ডিজাইনত আছে। পাইপত থাকিব আৰু বলমণি থাকিব। ইয়াৰিংছ থাকিব এনেকৈ চেইনত, তলত লটাছটো থাকিব। এই কালেকশ্যনটো ৰিষ্টক হৈছে। যদি আপোনালোকৰ ভাল লাগে স্ক্ৰীনশ্বট লৈ ল'ব। অনলি 5 পিচ আছে, 5 গৰাকীয়ে পাব আৰু ৰিষ্টক নহ'ব। এই 5 পিচৰ পিছত আৰু ৰিষ্টক নহ'ব। বহুতে বিচাৰি থকাৰ কাৰণে 5 পিচ আকৌ ৰিষ্টক কৰিছোঁ। ইয়াৰ পিছত আৰু ৰিষ্টক নহয়। যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ ল'ব। মাত্ৰ 400ত দিয়া হৈছে। এইটোৰ প্ৰাইচ 450 আছিলে, বৰ্তমান 5 পিচ মাত্ৰ 5 গৰাকীয়ে 400 টকাত পাব। পাৰিলে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছএপত মেছেজ কৰিব। মাত্ৰ 5 গৰাকীয়ে 400 টকাত পাব। খুব ধুনীয়া এটা কালেকশ্যন, পাইপ ডিজাইনৰ নতুন কালেকশ্যন। সোনকালে বুকিং কৰি ল'ব। ইয়াৰ কালাৰ অপশ্যন আছে, ব্লেক কালাৰটো ল'লে ল'ব পাৰিব। ব্লেক আৰু ৰেড আছে বৰ্তমান। যদি ব্লেকটো ভাল লাগে আপোনালোকৰ, ব্লেকটো স্ক্ৰীনশ্বট লৈ ল'ব। চেম প্ৰাইচ 400 ৰুপিজ। নেক্সট এটা দুগদুগী দেখুৱাইছোঁ। এইটো চিম্পল টাৰ্চেলত থাকিব। ইয়াৰিংছ থাকিব এনেকৈ টপত। বহুত মৰম লগা দুগদুগী হয়, দেখিছেনে? চাইজটো নিশ্চয় ধৰিব পাৰিছে মই পিন্ধোতে। যদি আপোনালোকৰ ৰেটটো ভাল লাগে, ৰেটটো স্ক্ৰীনশ্বট লৈ ল'ব। ইয়াৰ প্ৰাইচ আহিব অনলি 250 ৰুপিজ, মাত্ৰ 250 টকাত ইমান ধুনীয়া এটা কালেকশ্যন পাই আছে। যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ ল'ব, মাত্ৰ 250। ইয়াতে কালাৰ অপশ্যন আছে, চাওকচোন কালাৰ অপশ্যনটো। এইটো আহিব গ্ৰীণ কালাৰত, ওচৰৰ পৰা দেখুৱাইছোঁ। পিছফালৰ ফিনিচিংটো চাওক, টাৰ্চেলত থাকিব এনেকৈ, বিৰাট বেছি ধুনীয়া এটা কালেকশ্যন। ইয়াৰিংছ টপতে থাকিব। ইয়াৰিংছ আহিব এনেকুৱা। যদি ভাল লাগে গ্ৰীণটো আপোনালোকৰ প্ৰয়োজন হৈ আছে, তেতিয়াহ'লে গ্ৰীণটোৰ স্ক্ৰীনশ্বট লৈ ল'ব। চেম প্ৰাইচ 250 অনলি। বহুত বেছি ধুনীয়া এটা কালেকশ্যন। নেক্সট আৰু এটা কালেকশ্যন দেখুৱাব ওলাইছোঁ, ৰিষ্টক হোৱা জাষ্ট ৱাও কালেকশ্যন। দেখিছেনে? 3টা খেন মই পিন্ধি দেখুৱাইছোঁ, গোটেই লুকটো আপোনালোকে ধৰিব পাৰিব। পিন্ধি কেনে দেখুৱাইছোঁ, বিৰাট ধুনীয়া 3টা খেন আছে আৰু চেইনত থাকিব। ইয়াৰিংছৰ এনেকৈ টপত থাকিব। যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ ল'ব। হোলচেল প্ৰাইচ বৰ্তমান আপোনালোকে 300 টকাত পাব। মাত্ৰ 300 টকাত এই ধুনীয়া কালেকশ্যনটো পাই আছে। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব। বহুত বেছি ধুনীয়া, বহুতে বিচাৰি থকাৰ কাৰণে ৰিষ্টক কৰা হৈছে। নেক্সট জোনবিৰি কালেকশ্যন কেইটামান দেখাব লৈছোঁ। বহুত বেছি ধুনীয়া কালেকশ্যন, চাওকচোন। বিৰাট বেছি ধুনীয়া আৰু হেভি টাৰ্চেলত আছে, এনেকৈ হেভি টাৰ্চেলত থাকিব। যদি আপোনালোকে চিম্পল টাৰ্চেলত ল'ব বিচাৰিছে, চিম্পল টাৰ্চেলতো ল'ব পাৰিব। মই এইটো আপোনালোকক পিন্ধি কেনে দেখুৱাইছোঁ, বাকী এটা কালাৰ অপশ্যন দেখুৱাই দিম। এইটো চাওক, মই পিন্ধি কেনে দেখুৱাইছোঁ। ডাৰ্ক ব্লু কালাৰ, নেভি ব্লু কালাৰত আছে, বহুত বেছি ধুনীয়া। ইয়াৰিংছৰ টপত থাকিব, এনেকৈ টপত থাকিব ইয়াৰিংছযোৰ। যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ ল'ব। প্ৰাইচ আহিব অনলি 280 ৰুপিজ, মাত্ৰ 280 টকাত এই ধুনীয়া কালেকশ্যনটো পাই আছে। যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ ল'ব। ইয়াৰ কালাৰ অপশ্যন পাব। এইটো যদি ব্লু কালাৰটো ভাল লাগে, ব্লু কালাৰটোৱে স্ক্ৰীনশ্বট লৈ ল'ব।
আৰু ভাল লাগে ৰেড কালাৰটো স্ক্ৰীনশ্বট লৈ ল'ব ইয়েৰিংছৰ এনেকৈ টপতে থাকিব সেম টাৰ্চেল সেম লকেট কালাৰটো হে বেলেগ এইটো ৰেড কালাৰ থাকিব এইটো ভাল লাগিলে এইটো স্ক্ৰীনশ্বট লৈ ল'ব আৰু এটা কালাৰ অপশ্যন আহিব এইটো আহিব গ্ৰীণ কালাৰ এইটো যদি ভাল লাগে গ্ৰীণ কালাৰ এইটো স্ক্ৰীনশ্বট লৈ ল'ব যদি গ্ৰীণ কালাৰটো ভাল লাগে গ্ৰীণ কালাৰটো স্ক্ৰীনশ্বট লৈ ল'ব ৰেড ব্লু আৰু গ্ৰীণ কালাৰ তিনিটা কালাৰত আছে যিটোৱে ভাল লাগে স্ক্ৰীনশ্বট লৈ ল'ব নেক্সট দেখুৱাইছোঁ মটৰমণি চেইনত থকা দুগদুগী মোক বিচাৰিছিলে কোনোবা এগৰাকীয়ে মেছেজত মই পাহৰি গ'লোঁ যদি আপুনি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে মই ইয়াতে ভিডিঅ'টোত দেখুৱাই দিছোঁ কাৰণ মই মেছেজ কৰিছিলে পাহৰি গ'লোঁ কোন আছিলে যদি আপুনি চাই আছে প্লিজ স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছএপত মেছেজ কৰিব অনলি 250 যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ ল'ব বৰ ধুনীয়া ডিজাইনত আছে পিছফালৰ ফিনিচিং চাওক মটৰমণি চেইনত থাকিব 30 ইঞ্চ দীঘল থাকিব আৰু ইয়াৰিংছৰ টপত থাকিব এইটো হ'লে স্ক্ৰীনশ্বট লৈ ল'ব ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব অনলি 250 ৰুপিজ ইয়াৰে আৰু এটা কালাৰ অপশ্যন আছে ব্লেক কালাৰ যদি ব্লেক কালাৰটো ভাল লাগে ব্লেক কালাৰটো স্ক্ৰীনশ্বট লৈ ল'ব এয়া ইয়াৰিংছৰ টপত থাকিব এইটো যদি ভাল লাগে এইটো স্ক্ৰীনশ্বট লৈ ল'ব আৰু এটা সেট দেখুৱাইছোঁ তেওঁকো মই ভিডিঅ'ৰ জৰিয়তে কালেকশ্যনটো দেখুৱাইছোঁ কাৰণ ফটো দিব নহ'ল পাহৰি যোৱা যায় এইকাৰণে মই ভিডিঅ'তে দেখুৱাইছোঁ বহুত ধুনীয়া কমপ্লিট গল্ডেনত আছে এই সেটটো মই পিন্ধি কিনে দেখুৱাইছোঁ চাওকচোন পিন্ধিলে এনেকুৱা লাগিব আৰু আপোনালোকে ধুনীয়াকৈ লংকৈ পিন্ধিব পাৰিব লংকৈ আহিলে দেখিছে কিমানখিনি দীঘল হ'ব বহুতেই ধুনীয়া এটা কালেকশ্যন যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ ল'ব যিগৰাকী চাব বিচাৰিছিলে মই পিন্ধি কিনে দেখুৱাইছোঁ ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব প্ৰাইজ আহিব অনলি ৰুপিজ মাত্ৰ 300 টকাত এই ধুনীয়া হেভি এটা কালেকশ্যন পাই আছে ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব নেক্সট এডাল গল্পতা দেখুৱাইছোঁ বহুত ধুনীয়া 5টা দুগদুগীৰ গল্পতা হয় ৰেড কালাৰত আছে আৰু বহুতে বিচাৰি থকা এটা কালেকশ্যন ইয়াৰিংছৰ এনেকৈ টপত থাকিব ইয়াৰিংছৰ এনেকৈ তিনিখিলা পাতৰ তলত দুগদুগীটো দিয়া আছে যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ ল'ব প্ৰাইজ আহিব অনলি 300 ৰুপিজ চাওক ওচৰৰ পৰা দেখুৱাইছোঁ বহুতেই এটা বেছি ধুনীয়া কালেকশ্যন অনলি 300 ৰুপিজত পাব নেক্সট এটা কালেকশ্যন দেখুৱাব ওলাইছোঁ মাজতে দেখুৱাইছিলোঁ বহুতে এই কালেকশ্যনটো বিচাৰিলে কিন্তু সবকে দিব নোৱাৰিলোঁ এতিয়া ৰিষ্টক হৈছে 5 পিচ ৰিষ্টক হৈছে 5 গৰাকীয়ে ল'ব পাৰিব এই কালেকশ্যনটো বহুতে বিচাৰি আছিলে লুকাপাৰাত মাল্টি কালাৰ লকেট হয় আৰু টাৰ্চেলডাল গ্ৰীনত থাকিব বহুতে বিচাৰিলে কিন্তু দিব নোৱাৰিলোঁ ইয়াৰিংছৰ এনেকৈ হাফ লুকাপাৰাটো ডিজাইনত আছে যদি ভাল লাগিছে স্ক্ৰীনশ্বট লৈ ল'ব যিসকলে ল'ব বিচাৰি আছিলে আপোনালোকে বুকিং কৰি ল'ব পাৰিব এয়া ডিজাইনটো দেখিছেনে গ্ৰীনত বৰ ধুনীয়া লুকাপাৰা ডিজাইনটো আছে অনলি 249 অনলি 249 নেক্সট পাইপ খাৰু দেখুৱাইছোঁ এইটো ষ্টন থকা পাইপ খাৰু হয় এইযোৰ প্ৰায়ে মই এই কালেকশ্যনটো দেখুৱাই থাকোঁ বহুতে ভাল পায় নিউ ভিউৱাৰখিনিৰ কাৰণে আকৌ দেখুৱাইছোঁ দুটা পিংক ষ্টন থাকিব আৰু এইযোৰ এডজাষ্টেবল হয় 2.4ৰ পৰা 2.8 সকলে পিন্ধিব পাৰিব এইযোৰ যদি সৰু কৰিব লগা হয় এনেকৈ দুফালে ধৰি লৈ টানি দিব লাগিব আৰু যদি ডাঙৰ কৰিব লাগে 2.8লৈ যিহেতু পিন্ধিব লাগিব পাৰে এই ধুনীয়াকৈ ষ্টনত ধৰি ঠেলি দিলেই হ'ল ৰং লগা এটা কালেকশ্যন যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ ল'ব প্ৰাইজ আহিব অনলি 300 ৰুপিজ মাত্ৰ 300 টকাত এই ধুনীয়া কালেকশ্যনটো পাব এইটো পিংক ষ্টনত আছে আৰু যদি কোনোবাই হোৱাইট ষ্টনত বিচাৰে তেতিয়াহ'লে এইযোৰ ল'ব পাৰিব এইযোৰ আহিব হোৱাইট ষ্টনত সেম প্ৰাইচ 300 ৰুপিজ এইযোৰ ভাল লাগিলে এইযোৰ স্ক্ৰীনশ্বট লৈ ল'ব আৰু পিংকযোৰ ভাল লাগিলে পিংকযোৰ স্ক্ৰীনশ্বট লৈ ল'ব বহুতেই ধুনীয়া এটা কালেকশ্যন অনলি 300 ৰুপিজ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ যদি ভাল লাগে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব যাতে হোলচেল প্ৰাইজত সকলোৱে বস্তুসমূহ ল'ব পাৰে যিমান পাৰে শ্বেয়াৰ কৰি দিব ভাল লাগিলে কমেণ্ট এটা কৰিব আৰু লৈ কেনে কেনেকুৱা পাইছে সেইটোও জনাব নতুন ভিডিঅ'ৰ কালেকশ্যন লৈ আকৌ আহিম আজিলৈ ইয়াতে সামৰিছোঁ ধন্যবাদ